নিরাজ তুমি কর্ম দেখা যত পরমার্থ করি প্রকাশ জ্ঞানত আপাত সুন্দর শ্রবণৰ কীৰ্তি কৰো পরমার্থ বস্তু কোনো নপাওঁৱে ওচৰ ইশব ধৰ্ম তুমি পৰমাৰ্থ বুলি নধৰিলা মনত শাস্ত্ৰৰ জানি বুলি আত্মতত্ত্ব বেদ পৰমাৰ্থৰ গোচৰ কৰ্ম কৰি কাংক নজানয় নিৰন্তৰ বেদ তাৎপৰ্য হৰি থাকয় সদায় নজানয় তত্ত্ব কৰ্ম কৰে বেদ মন বুদ্ধি আপোনাৰ সুপণ্ডিত মানি সবে কৰ্ম কৰে বোলে বেদ নজানি তয়াতি মহামূৰ্খ শুনানি পবৰ কুশ পানী ঢাকি ধৰণী নিৰন্তৰ পুৰক কৰিয়াই আগৌ শাৰী শাৰী কৰিলেহে যজ্ঞ বহুবিধ পশু মাৰি মই মহাজ্ঞানী কোন মোৰ সমান পৃথিৱী মণ্ডল ৰাজা কোন আছে আনো হেন সব কৰ্ম কৰি কৰিব আচৰস পৰমাৰ্থ নাজানি আমি চাতে মৰস আপোনাত তক কৰে যদি নিৰূপণ তাকো ধৰ্ম বুলি জাত হৰি তুষ্ট মন যি বিদ্যায় মাধৱত দিহ মতি ৰহে তাকে বিদ্যা বুলি মহাজন সবে কহে হৰি সেয়া তমা জানা সৰে জগতৰ স্বতন্ত্ৰ কাৰণ প্ৰভু পৰম ঈশ্বৰ তাহান চৰণ পদ্ম পৰময় আশ্ৰয় কাংক বিনা ভজে তাক নাহি ভৱ ভয় নেহন্ত পৰময় আত্মা প্ৰিয়তম হিত কাংক জীৱা ভজে তাৰ কৈত নাহি ভিত আগে যিটো জানে সেই পণ্ডিত উত্তম সেইটো পণ্ডিত সেই হৰি গুৰু সম যদি কছিল মানে মনৰ সংশয় সকলে চিন্দিল ৰাজা মুহুৰণী নিশ্চয় পুৰঞ্জন কথা ইটো চতুৰ্থ স্কন্ধৰ সাক্ষাতে অমৃত ভগতৰ মনু হৰ ভৱবন্ধ তৰিবাৰ যাৰ আছে ইচ্ছা শুনা পঢ়া বিষয়াৰ বিষম মানি মিছা তৰিবাৰ যাৰ আছে ইচ্ছা শুনা পঢ়া বিষয়ৰ বিষম মানি মিছা So
এতিয়া সুন্দৰ লাগি কৈছে হে ৰাজা পাৰ্চিন বহি এই কথাখিনি জানি তুমি কি কৰা যে কৰ্ম দেখাযুক্ত যিমান কৰ্ম দেখিছা পৰমাৰ্থৰ কৰি প্ৰকাশ হয় অজ্ঞান যে অজ্ঞানৰহে সমস্ত কৰ্ম যে আতখণ্ড শ্ৰৱণৰ প্ৰীতিকৰ পৰমাৰ্থ বস্তু কোনো নপায় ওচৰ যে ইয়াৰ যদিহে অজ্ঞানত থাকি শ্ৰৱণ কৰা কৰ্ম কৰা যায় তেনেহ'লে পৰমাৰ্থ অৰ্থাৎ আধ্যাত্মিক তত্ত্বৰ কথা একো জানিব পৰা নাযায় আমি শুনিব লাগে শুনিছো কৰিব লাগে কৈছো ইয়াৰ আধ্যাত্মিক একো বুজি নাপাওঁ যে পৰমাৰ্থ বিচাৰ যদি আমি আধ্যাত্মিক বিচাৰ কৰিব লগা হয় খুব শ্ৰদ্ধাৰে আমি কৰ্মখিনি কৰিব লাগিব তেহে আমি জানিব পাৰিম এই কথাখিনি আজি পাঁচদিন কৰি ৰজা কোৱা নহয় আমাৰ সমস্ত নাৱৰে কৈ আছে কৰ্ম তুমি পৰমাৰ্থ বুলি নধৰিবা মনত শাস্ত্ৰ জানি কুলি আত্মতত্ত্ব বেদৰ পৰমাৰ্থৰে গোচৰ কৰ্ম কৰি তাংক নজানে নিয়ন্ত্ৰণ যে এই সমস্তৰ পৰমাৰ্থ বস্তু যে কৰ্ম কৰি পৰমাৰ্থ বুলি তুমি নধৰিবা মনত শাস্ত্ৰ জানি যে শাস্ত্ৰ জানি তুমি সেই বুলি কথা ধৰি নল'বা কি তাৰ আকৌ আমি ব্যৱহাৰ কৰিব লাগিব আমি জানো আৰু এইটো পৰমা শাস্ত্ৰ বুলি আমি চতুৰ্থ স্কন্ধৰ ২০০১ এখন একদম পৰমাৰ্থি দেহত বুজাই আছে এই কথাখিনিয়ে জানিলো তাৰ পৰা যিখিনি জানিলো আমি এটা বস্তু পালনে নকৰিলো দেহত জানি এইখিনি যদি দেহতে আছে সেইটো আমি পালন কৰিব লাগিব সেইটো পালন কৰিব লাগিব এয়া যদি তেনেভাৱে কৰা নাযায় তেনেহ'লে এনেই জানিলে নহ'ব জানা কাক কৈছে জানে যিজনে পালন কৰিছে সিজনকে জনা বুলি কৈছে আমাকো বহুতে কয় মোক কি ইমান জানে দেই তেওঁক ক'ব পাৰে যে জানে বুলি কয় তেওঁ জীৱনত কেইটা প্ৰয়োগ কৰিছে সেইটোহে জনা শাস্ত্ৰই দিয়া সিদ্ধান্তৰ মৰ্মে যদি হাজাৰ আমাক উপদেশ দিছে তাৰ পৰা যদি আপুনি মই আপোনালোক সমস্ত আমি সমস্ত যদি দুটা জানিছোঁ ব্যৱহাৰ কৰিছোঁ সেই দুটাহে আমি জনা বুলি ক'ব লাগিব সেইকাৰণে আমি মাজে মাজে কওঁ শাস্ত্ৰই যিমানবোৰ দিছে আমি পদৱতে আলোচনা কৰিছোঁ আপোনালোকৰ ব্যক্ত কৰিছোঁ সমস্ত আমি কিন্তু পালন কৰা নাই আমি যে কৈ থাকোঁ কাৰণ গোটেইবোৰ আমি পালন কৰা নাই আৰু এই গোটেইবোৰ পালন কৰিব নোৱাৰোঁ ভাগৱতে দিয়া তাক পদে পদে আমি যিকেইটা মূল বিশেষ আমাৰ জীৱনত প্ৰয়োজন যিকেইটা কৰ্ম কৰিলে আমি ডাইৰেক্ট নৰকত যাব লাগিব সেই কৰ্মৰ পৰা আমি সদায় বিৰত থাকিব লাগিব বাকী বিষয় সংঘাত থাকি তাৰ মাজতে কিছু কৰ্ম কৰি আমি চলিব লাগিব সেইখিনি কৰ্ম কৰোঁতে আকৌ আমি ঈশ্বৰক নিবেদন কৰিব লাগিব প্ৰভু এই বিষয় সংসাৰ এই কৰ্ম নকৰিলেও নহয় গতিকে এইখিনি কৰ্ম কৰা হৈছে তোমাকে নিবেদন কৰিছোঁ প্ৰভু কিবা যদি দুখাটো হয় তুমি তোমাৰ নিজৰ সতি সন্ততি বুলি ক্ষমা কৰিব ঈশ্বৰে নিশ্চয় তথাস্ত কাৰণ চলিবলৈ সকলোকে আহাৰ ব্যৱস্থা ঈশ্বৰে ৰাখিছে সেই আহাৰখন গ্ৰহণ কৰিব যাওঁতে আহাৰখন তৈয়াৰ কৰিব যাওঁতে যদি ক'ৰবাত অকণমান ত্ৰুটি বিস্তুতি হৈছে ভগৱন্তক নিবেদন কৰে ভগৱন্তক ক্ষমা কৰিব যদি ইমান ডাঙৰ এটা ভুল কৰিবলৈ গৈ ভগৱন্তক নিবেদন কৰা যায় কেতিয়াও ভগৱন্তই গ্ৰহণ নকৰে আজি এই কথাখিনিকে পৰমাৰ্থ বিচাৰ অৰ্থাৎ আধ্যাত্মিক তত্ত্বত আজি পাঁচজন বহি ৰজাক নাৱতে বুজাই আছে ৰজাৰ পাঁচজন বহি তুমি কুশ আসন পাৰি গোটেই অত এখন তত এখন পাৰি আসন কৰি নিগৰ মাৰি যজ্ঞ কৰোঁতে গোটেই পৃথিৱীখনত তুমি কুশ আসনে পাৰিলা কিন্তু তোমাৰ একো কাম নহ'ল গতিকে তুমি নিজকে ভাবিছিলা মই এজন মহাৰজা মই ইমান যজ্ঞ কৰিছোঁ গোটেই পৃথিৱীখনত তুমি যজ্ঞ কৰি স্থানবোৰ দখল কৰি আছা কিন্তু তুমি মহাৰ মূৰ্খ তুমি পৰমাৰ্থ বিচাৰ অৰ্থাৎ আধ্যাত্মিক তত্ত্ব বিচাৰ তুমি একোৱেই নাজানিলা আজি প্ৰাচীন কথা আমাকে কৈ আছে আমি কি জানিছোঁ জীৱ শিক্ষা কৰি আছোঁ নহয়নে বাৰু গতিকে আমাকে কৈ আছে আমি যদি এইখিনি বন্ধ কৰিব পৰা নাই সেই যজ্ঞ কৰি আছোঁ আমাক পাঁচটা যজ্ঞ লৈ যাব পঞ্চযজ্ঞ আপোনালোকে জানে পঞ্চযজ্ঞ কি যজ্ঞ পঞ্চযজ্ঞ আমাৰ যে প্ৰথম যজ্ঞটো হৈছে ব্ৰহ্মযজ্ঞ এই ব্ৰহ্মযজ্ঞটোতে আমি বহুতে ফেল কৰি আছোঁ বাকীখিনি আমি আছোঁ আৰু চাৰিটা যজ্ঞ ব্ৰহ্মযজ্ঞটো কিয় ফেল কৰিছোঁ ব্ৰহ্মপুৰ বুলি কয় সূৰ্য উদয় নহয় এডাল মানে চৰাই চিৰিকটি বাঁহ নেওঁতে আমি কি কৰিব লাগে বিচনাখন এৰিব লাগে শয্যাখন এয়া ব্ৰহ্মযজ্ঞ সেইখিনি সময়তে আমি আসনৰ ফুটকে জপিয়াই নামিলে নহ'ব কাৰোবাৰ যিমান বিপদ হৈ নহওক কোনোবাৰ ওচৰত কিবা ধৰ পাব লাগে তথাপিতো বিচনাখনৰ পৰা উঠি অকণমান ঈশ্বৰক চিন্তা কৰি পৃথিৱীত খোজটো পেলাব লাগিব ঈশ্বৰক চিন্তা কৰে যে হে ভগৱতী মা তোমাৰ ওপৰত খোজটো পেলালোঁ কৃষ্ণ নাম পেলাই আমি দুইটা বাক্য আছে নহয় জানো পেলাই আমি তেতিয়া আগবাঢ়িব লাগিব ২ নম্বৰ যজ্ঞ হ'লে স্নান যজ্ঞ ২ নম্বৰ আমি স্নান যজ্ঞ কৰিব লাগিব এয়া ২ নম্বৰ যজ্ঞ ২ নম্বৰ স্নান যজ্ঞ কৰাৰ পিছত আহিব দেৱ যজ্ঞ
কি হ'ব যজ্ঞ গুৰু খাইছো কৃষ্ণদেৱক সেৱা কৰিব লাগিব 3 নম্বৰ যজ্ঞ 4 নম্বৰ দিছে জ্ঞান যজ্ঞ কি জ্ঞান যজ্ঞ ঈশ্বৰৰ কৰ্মবোৰ কৰাৰ লগে এই আমাৰ জ্যেষ্ঠসকলে ল'ৰা ছোৱালী পুতো বৈ নাতি পুতি অলপ জ্ঞান দিব লাগিব হয় নহয় সেইখিনি সময় অলপ জ্ঞান দিব লাগিব ঈশ্বৰৰ গোসাঁই বাবা ওলাই কাৰোবাক গালি পাই থাকিলে নহ'ব ধুনীয়াকৈ সকলোৱে সেৱা এটা কৰিলে জ্ঞান দিব লাগিব ল'ৰা ছোৱালী মানে ক'ৰবাত কামে বনে যোৱাই ৰূপা ভালদৰে যাবি দেই কাৰো বেয়া কথা বেয়া নাজানি গৈ অলপ ভাল জ্ঞান দিবা এইখিনি কাম ধুনীয়াকৈ কৰিব পাৰিকে কৰিবা আৰু প্ৰত্যেকক এইদৰে জ্ঞান যজ্ঞ আৰু এটা ব্যৱস্থা আছে জ্ঞান যজ্ঞ নহ'লে অকণমান শাস্ত্ৰখন অকণমান উলিয়ালে 2-4 জনৰ ঘৰৰ পৰিয়ালক বহুৱালে অকণমান সময় এটা কীৰ্তন কৰি তেওঁলোকক শ্ৰৱণ কৰোৱা এটা সেৱা এটা যজ্ঞ কৰিব লাগে সেইটো হৈছে বোলে ভূতৰ যজ্ঞ তেতিয়া আমি নিজে খোৱাৰ ব্যৱস্থা এইটো ভূত পঞ্চভূত ভূতৰ যজ্ঞটো শেষত আমাৰ আকৌ প্ৰথমে ভূতৰ যজ্ঞটো কৰে ৰাতিপুৱা শুই উঠি বাঢ়ি বিচনাতে এই ব্যক্তি লৈ তেওঁৰ অভ্যাসেটো বিচনাতে যদি লাল চাহ খাম নাখাওঁ বুলি বিচনাৰ পৰা উঠিব নোৱাৰোঁ বাহ হয়নে বাৰু কিমান ডাঙৰ অপৰাধ দিয়কচোন শাস্তি হৈ আছে লেটিন নহ'ব এতিয়া আমাৰ প্ৰথম দিছে ব্ৰহ্মযজ্ঞ সব যজ্ঞ এৰি একে শেষৰ যজ্ঞটো আমি প্ৰথমে বহুতে কৰা অভ্যাস আছে সেইটো হ'লে ভূতৰ যজ্ঞটো শেষত হ'ব শেষত সমস্ত কৰি মেলি লয় তেতিয়া বোলে চাহ কাপ বোলে নাই ৰুটি এখন বোলে নাই অন্ন কেইটামান হয়নে বাৰু তেতিয়াহে আমি ল'ব লাগে আমাৰ আগতে আকৌ ভূতৰ যজ্ঞ কৰিহে তাৰপিছতহে বাকী যজ্ঞ বোলে নাই চাহ একাপ নোখোৱালে গোসাঁই ঘৰলৈ যাব নোৱাৰো আছে বহুত এবাৰ আছে আমাৰ লগৰে 2-এজন আছে আমি নকওঁ কাৰণ কিয় নকওঁ তেওঁলোকে মহাভাগৱতীয়া ভাগৱতৰ আমাতকৈ বহুত বছৰ আগতে পঢ়িছে বহুত জ্যেষ্ঠ বয়সতো জ্যেষ্ঠ জ্ঞানো জ্যেষ্ঠ বুলি আমি ভাবোঁ কিন্তু সেইসকলেও কেতিয়াবা কৈ থাকে এই বগাইটো মানে চাহ একাপ খাই ল'লে গোসাঁই ঘৰ যাব ভাল নালাগে চাহকাপ খাইহে যাওঁ লাল চাহ খালি লাল চাহ একাপ বুলি কয় এই লাল চাহ চাল চাহ কি কথা আছে ভিতৰলৈ সোমোৱা মানে খাদ্য হয় নে নহয় গতিকে একো গ্ৰহণ কৰিব নালাগে নকৰাকৈ ঈশ্বৰক সেৱা কৰিব লাগিব সেই কথাটো কৈছে আমাৰ পুৱা ভাগত সন্ধিয়া কথাটো সুকীয়া সন্ধিয়া আমি গোসাঁই সেৱা কৰাৰ আগত যদি আমি গা পা ধুই পেলাই চাহ লাল চাহকাপ খাই যাওঁ তাত অপৰাধ নাই কাৰণ যেতিয়া আমি ৰাতিপুৱা সময়ত কিন্তু একো এটা গ্ৰহণ নকৰাকৈ আমি ঈশ্বৰ কৰ্মকৰণ কৰিব লাগে যাহক গুৰু সমস্ত মাতৃ সমস্ত এনেভাৱে আজি প্ৰাচীন পৰি ৰজা নাৰদে উপদেশ প্ৰদান কৰিছে আকৌ কৈছে হৰিখে আত্মা জানা হবে জগতৰ স্বতন্ত্ৰ কাৰণ প্ৰভু পৰম ঈশ্বৰ তাহান চৰণ পদ্ম পৰম আশ্ৰয় তাংক বিনা ভজে তাৰ নাহি ভৱ ভয় যে হৰিয়ে আছে আত্মা সমস্ত জগতৰ আত্মা তেওঁ সমস্ত জগতৰ এই হৰিবোৰক স্বতন্ত্ৰ কৰি ৰাখিছে জড়ৰ হৰিবোৰক জড়ৰ পদাৰ্থবোৰক তেওঁ জীৱৰূপে চৈতন্য ৰূপে ৰাখিছে সেইজনে হৈছে পৰম ঈশ্বৰ আৰু সেইজন চৰণ পদ্মত পৰম যিজনে আশ্ৰয় গ্ৰহণ কৰিলে সেইজনে এই ভৱ সংসাৰখন তৰি যাব পাৰিব আৰু কৈছে তেহেন্তে পৰম আত্মা প্ৰিয়তম হিত তাংক জীৱা ভজে তাৰ কৈতো নাহি ভিত যিজনে সেইজন পৰম আত্মাৰ প্ৰিয়তম প্ৰভু ভগৱন্ত হিত কৰ্ম কৰে সেইজনক কোনো জাগাতে ভয় খাবলগীয়া নাই তেওঁ ভয়বিধ একোৱে নাই আমাৰ মনে কয় যে আমিতো ভয়বিধ নাই আমাৰতো আছিলে এটা সময় মৰা কথা চিন্তা কৰিলে যি ভয় লাগে এতিয়াতো মৰাক আমি আহ্বানে কৈ থাকোঁ আমি কৈ থাকোঁ আপোনালোকে ইয়াত কয় নহয় বিভিন্ন জেগাতে মই আগতে ভয় খাওঁ ভাই খোৱা মানুহ মৰিছে এনেকৈ শ্মশানত নি কৰি দিব হানা খুচা কৰি এনেকৈ কাটিব বাছ আপুনি কৰিব ইয়াত ভয় খাই আছে এতিয়া গম পালোঁ এইটো একোৱেই নাই এইটো শৰীৰটো একোৱেই নাই এটা নচদে আত্মা ওলাই যাব সেই আত্মাটো ক'লৈ নিম তাৰহে সিদ্ধান্তটো আমি বিচাৰি আছোঁ অন্য বিচৰা নাই সেইকাৰণে কৈছে সেইজনৰ ভয় খাব লগা নাই আকে যিটো জানে সি পণ্ডিত উত্তৰম সেহিটো পণ্ডিত সেহি হৰি গুৰু সম সেই যিজনে এই কথাখিনি জানে সেইজনে বোলে উত্তম পণ্ডিত আৰু সেইজনে হৈছে হৰি গুৰু সম তাকে হৰি বুলি সেৱা কৰিব পাৰি সেইজনকে গুৰু মানিব পাৰি সেইকাৰণে কৈছে যিটো নামৰ নেৰে মুখে পাইলে মহা মুখ্য সুখে জানা কৃষ্ণ তুষ্ট হইলে তাৰ গুৰু হইলা জগতৰে কৰিলে সিটো নৰে গুটি গুটি পুৰুষ উদ্ধাৰ সেইজনে উদ্ধাৰ কৰিব পাৰিব যিজনে এই সমস্ত মানে আধ্যাত্মিক তন্ত্ৰ আত্মজ্ঞানী আত্মবুদ্ধি হ'ব পাৰিলে যাৰ সমস্ত আইমাতৃ সমস্ত শেষ পৰত কৈছে যতেক আছিল মানে মনৰ সংশয় সকলে চিন্তিলো ৰাজা তোমাৰ নিশ্চয় যে হে ৰাজা প্ৰাচীন বহি তোমাৰ মনত যিমান সংশয় আছিল সমস্তবোৰ মই তোমাক দূৰ কৰি দিলোঁ আৰু এইখিনিতে পুৰঞ্জন আখ্যানৰ চতুৰ্থ স্কন্ধৰ
কথা অমৃত স্বৰূপা কথাৰ আজি ভকতৰ মনোমোহন কথাৰ আজি উল্লেখিত কৰি শেষত গুৰুজনাই আজি এই অধ্যায় সামৰণি মাৰিছে। ভৱবন্ধ তৰিবাৰ যাৰ আছে ইচ্ছা, এই ভৱ সংসাৰখন তৰিবলৈ যাৰ ইচ্ছা আছে, শুনা পঢ়া বিষয় বিষম মানি বিশ্বাস, যে এই বিষয় বিষম মানে বাৰু এই সমস্তবোৰ এৰি কেৱল কি কৰা ভগৱন্ত গুণৰ নাম শুনা আৰু পঢ়া। আতেশে আশ্ৰয় যত মনোহ কাম, সন্দিবে পাতক ৰোগ বোলা ৰাম ৰাম। যে যিজনৰ ইয়াৰ প্ৰতি এই ভাগৱতৰ ভগৱন্তৰ গুণনামৰ প্ৰতি শ্ৰদ্ধা আছে, অন্যমুখ কাম এৰি তেওঁহে পাপ খণ্ডন কৰি অৰ্থাৎ লোক খণ্ডন কৰি সেইজনে ৰাম ৰাম বুলি উচ্চাৰণ কৰি এই সংসাৰ গতি লাভ কৰিব পাৰিব।